ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম পোনপ্ৰথমে আপোনালোকক জনাই দিওঁ হেপী ৰিপাব্লিক ডে আজি 26 জানুৱাৰী আমাৰ ইণ্ডিয়াত ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰা হয় ফিনলাইফ ফেমিলিৰ তৰফৰ পৰা আপোনালোক সকলো ছাবস্ক্ৰাইবাৰ্ছ আৰু আমাৰ ফিনলাইফ ইউটিউব চেনেললৈ হেপী ৰিপাব্লিক ডে ওৱান্স এগেইন এতিয়া আমি আগবাঢ়ো আমাৰ ফিনলাইফ ছুপাৰ লেভেল ফিনলাইফ মেক্স লেভেলৰ সৈতে লগতে ইয়াত আপোনালোকক এটা এনাউন্সমেণ্ট দি দিওঁ নেক্সট 24 আৱাৰ্ছলৈকে আপোনালোকে এইটো ভিডিঅ' যেতিয়া পাব্লিছ হৈছে নেক্সট 24 আৱাৰ্ছলৈকে ৰিপাব্লিক ডে হিচাপে আমি আমাৰ কোৰ্চত ফ্লেট 2000 rupees ডিছকাউণ্ট অন বাইনেৰী কোৰ্চ অন ষ্টক মাৰ্কেট কোৰ্চ চবতে 2000 rupees ফ্লেট ডিছকাউণ্ট অন ফুল পে'মেণ্ট চ' জল্দি কণ্টেক্ট কৰক এডমিশ্যন ল'ব বিচাৰিলে ল'ব পাৰিব ধামাকা অফাৰ ডিছকাউণ্টত পাইছে এইটো ঠিক আছে লগতে এতিয়া ফিনলেভ ছুপাৰ লেভেলৰ সৈতে কেনেকৈ ধৰণে ট্ৰেডিং কৰিব লাগিব সেই লেভেলছসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ এতিয়া আমাৰ মানডেৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট লেভেল হৈ গ'ল 21,442 তাৰ ওপৰত 21,482 বাট এই যোনটো জ'নৰ কথা ক'লোঁ এই জ'নটোত হয়তো আমি ছাইডৱেজ দেখি যাব পাৰোঁ মেইনলি আমাৰ ট্ৰেড কৰিবলৈ বেছি সুবিধা হ'ব যদি 21,482 ব্ৰেক কৰে ব্ৰেক কৰি আমি ডাইৰেক্ট টাৰ্গেট পাম 21,554 তাৰ ওপৰত টাৰ্গেট পাম 21,623 ডাউন ট্ৰেণ্ডৰ কাৰণে কি টাৰ্গেট লেভেলছ হ'ব পাৰে ডাউন ট্ৰেণ্ডৰ কাৰণে 21,312 আৰু 21,265 এই যোনটো জ'ন হয় এইটো ছাইডৱেজৰ জ'ন আগদিনাখনো এই জ'নটোৰ ভিতৰতে ছাইডৱেজ খেলিছিলে চ' এই জ'নটোত এভইড কৰক হয়তো আপোনালোকৰ লছ হ'ব পাৰে ডাউন ট্ৰেণ্ডৰ কাৰণে কেতিয়া ট্ৰেড কৰিব যেতিয়া 21,265 তলত ক্লজিং দিয়ে 15 মিনিট কেণ্ডেল য'ত 15 মিনিট কওঁ 15 মিনিট য'ত একো নকওঁ 5 মিনিটৰ কথা কৈছোঁ তাৰ তলত আমি টাৰ্গেট পাম 21,193 তাৰ তলত আমি টাৰ্গেট পাম 21,113 ঠিক আছে মোৰ পইণ্ট অফ ভিউ অন মাৰ্কেট যদি সোধে আমি এটা বুলিছ মাৰ্কেটৰ মমেণ্টাম দেখা পাম মেইনলি বুলিছ দেখা পাম যেতিয়া 21,482 ব্ৰেক কৰে কিয়নো এটা বহুত ডাঙৰ শ্বাৰ্প ডাউন ট্ৰেণ্ডৰ 50% লেভেল হয় এই লেভেলৰ ওপৰত যদি ক্লজিং দিয়ে বায়াৰ্ছ ফুল্লি এক্টিভেট হৈ যাব ঠিক আছে চ' ইয়াত আমি ভাল মমেণ্টাম এটা দেখা পাম নেক্সট এতিয়া আমি চাওঁ মিড কেপৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল কি হ'ব আপোনালোকক মই দি দিছোঁ হিৰ' লেভেল হিচাপে তাত কৰিব পাৰিব এটা হৈ গ'ল 10,478 আপ ট্ৰেণ্ডৰ ডাউন ট্ৰেণ্ডৰ 10,344 বেংক নিফটিৰো ইম্পৰ্টেণ্ট বুলিছ আৰু বিয়াৰিছ মমেণ্টামৰ লেভেল দি দিছোঁ আজি বেংক নিফটি বুলিছ মমেণ্টামে দেখা পাব পাৰোঁ আমি ইয়াত তাৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট লেভেল হৈ গ'ল আপ ট্ৰেণ্ডৰ কাৰণে 45,000 আৰু ডাউন ট্ৰেণ্ডৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হৈ গ'ল 44,692 ফিন নিফটিত আহি গ'ল ইয়াকনো কেলৈ এৰিলোঁ নহ'লে বেয়া পাব বহুসকল থাকে আজিকালি নতুনকৈ ফিন নিফটিত ট্ৰেডিং কৰে চ' তেখেতলোকৰ কাৰণে মই ফিন নিফটিৰো লেভেল দি দিছোঁ আজি নিফটি ফিন ছাৰ্ভিচ বুলি কয় তাক ট্ৰেডিং ভিউ বিচাৰিলে পাব ইয়াত ধুনীয়া মুভমেণ্টৰ এটা আমি দেখিবলৈ পাম যদি মাৰ্কেটে 20,237ক যদি ব্ৰেক কৰে ডাউন ছাইডৰ কাৰণে মুভমেণ্টাম কেতিয়া দেখা পাম যদি মাৰ্কেটে 20,047ক ব্ৰেক কৰে ডাউন ছাইড মুভমেণ্টাম এটা দেখা পাম এইখিনি আছিলে লেভেলছ একৰ্ডিং টু লেভেলছ কাম কৰক আৰু লগ পাম এটা নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং এণ্ড হেপী ৰিপাব্লিক ডে